মই দেৱজিতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ছ'চিয়েল মিডিয়ালৈ। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ আজি অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ ঝুমুৰ নৃত্য বিশ্ব ৰেকৰ্ড হ'বলৈ গৈ আছে। গতিকে গিনিছ বুকত নাম থাকিব। কণ্টেক্ট সময়ৰ পাছতে গিনিছ বুকত নাম ৰৈ থাকিব। ঝুমুৰ নৃত্যই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব। গতিকে বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে ঝুমুৰ নৃত্যই। এই ঝুমুৰ নৃত্য চাবলৈ মই যাবলৈ ওলাইছোঁ মোৰ ভাইটি দুজনৰ লগত। এতিয়া যাবলৈ ওলাইছোঁ ৰুমৰ পৰা। বাকী আপোনালোকে দেখাই আছোঁ, চাই থাকিব। এতিয়া আমি ভাইটিয়ে মই এই পদপথৰ মাজেৰে গৈ আছোঁ ঝুমুৰ নৃত্যৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ যোৱা অনুষ্ঠানলৈ আমি অংশগ্ৰহণ কৰিম ভাইটি আৰু মই। এয়া আমাৰ ভাইটিৰ ৰুমৰ পৰা এঙাৰবাৰী যোৱা ৰোডৰ পৰা এয়া গৈ থকাৰ অৱস্থাত এইটো ভিডিঅ' কৰিছোঁ। আৰু ইজন ভাইটি ক'ত গ'ল? ইজন ভাইটি তাত আছে। গতিকে আমি ঝুমুৰ অনুষ্ঠানলৈ গৈ আছোঁ। ঝুমুৰ অনুষ্ঠানে চাহ জনগোষ্ঠীয় লোকসকলৰ ঝুমুৰ নৃত্যই বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈছে। গতিকে আমি আদৰণি জনাইছোঁ। ৱৰ্ল্ড ৰেকৰ্ডত নাম থাকিব গিনিছ বুকত। গতিকে বাকী ভিডিঅ' আপোনালোকক দেখাই আছোঁ। আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব। এতিয়া মই পদপথৰ মাজেৰে গণেশগুৰি অভাৰব্ৰিজত পাইছোঁহি। গণেশগুৰিৰ শুৰণীয়া সেতু পাৰ হ'লোঁ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত শুৰণীয়া সেতুখন আছে। মই অলপ দেখাব বিচাৰিম আপোনালোকক। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেতু। এয়া গণেশগুৰি অভাৰব্ৰিজ। এইখন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা উৰণীয়া সেতু ফ্লাইঅভাৰ। এখন গণেশগুৰি অভাৰব্ৰিজ দেখাইছোঁ। এতিয়া মই আহি গণেশগুৰি বাছ ষ্টপত পালোঁ। আৰু গণেশগুৰি বাছ ষ্টপত লগতে লাগি আছে এইটো আপোনালোকে দেখিছেনে? ইয়াত আহিলে এবাৰলৈ চবকে ভিডিঅ' কৰা দেখোঁ আৰু ফটো কৰা দেখোঁ। খুবেই মই প্ৰায় গুৱাহাটী আহিলে ইয়াত এবাৰলৈ উঠোঁ। চ' ফটো লওঁ আৰু ভিডিঅ' কৰোঁ। ভাল লাগে তেনেকুৱাবিলাক। আপোনালোকেও আহি এবাৰ উঠিব। আমি গণেশগুৰি ফুটব্ৰিজৰ ওপৰত আছোঁ। আমি এতিয়া তললৈ যাম। এই আপোনালোকে চাওক এইখন ফ্লাইঅভাৰ আছে। ফ্লাইঅভাৰখন এতিয়া আমি তলত যাম। ইয়াৰ পৰা বেলতলা গাড়ী গণেশগুৰি বাছ ষ্টপত আছোঁ। বেলতলা গাড়ী ধৰিম, তললৈ নামি যাম। বলক আমি গৈ আছোঁ ন সৰুজাই ষ্টেডিয়ামলৈ গৈ আছোঁ। ঝুমুৰ নৃত্যই বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে। ত' চাবলৈ গৈ আছোঁ। এতিয়া আমি গাড়ী ধৰিব লাগিব। বলক। ফাইনেলি আমি গাড়ীত উঠিলোঁ। চ' আমি মোৰ ভাইটি দুজনৰ সৈতে চবেই নিজৰ নিজৰ ছিটত বহিলোঁ। গণেশগুৰি বাছ ষ্টপৰ পৰা খানাপাৰালৈ বুলি ওলালোঁ ফাৰ্ষ্ট টাইম। চ' গাড়ী পোৱা নাছিলোঁ ডাইৰেক্টলি সৰুজাই ষ্টেডিয়ামলৈ। খানাপাৰালৈ বুলি লৈ গৈছোঁ আমি। এয়া ছুপাৰ মাৰ্কেটৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। গাড়ী চাওক আপোনালোকে। এতিয়া অভাৰব্ৰিজ হৈ গ'ল চব ওপৰেদি। অভাৰব্ৰিজ হৈ গৈছে আৰু ডাউন টাউনতো অভাৰব্ৰিজ বনি আছে। গতিকে দেখাই দিছোঁ এয়া ছুপাৰ মাৰ্কেটৰ দৃশ্য আপোনালোকে চাওক। এতিয়া আমি আকৌ বেলেগ এখন গাড়ী চেঞ্জ কৰিলোঁ খানাপাৰাৰ পৰা ডাইৰেক্ট সৰুজাই ষ্টেডিয়ামলৈ বুলি মেজিকত বহিলোঁ আমি লগৰ ভাইটিকেইজনৰ সৈতে। আৰু আমাৰ লগত আৰু বাইদেউ দুজনী আছে। এই বাইদেউ দুজনীও বোলে আজি এই প্ৰগ্ৰেম চাব যায় ঝুমুৰ নৃত্য। আপোনালোকে প্ৰগ্ৰেমৰ কাৰণে তেখেতসকলক VIP টিকেট লৈ গৈছে। চ' টিকেট আছে। আমাৰ কিন্তু একচুৱেলি টিকেট নাই, VIP কোনো টিকেট নাই। আমি ডাইৰেক্ট আহিছোঁ। চ' আমি ছিট পাম নে নাপাম কোনো গেৰাণ্টি নাই। তথাপিও ল'ম বুলিয়ে ভাবিছোঁ। তেনেকৈ হ'লেও ছিট এটা ল'ম। ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া চায়ে যাম বুলি ঝুমুৰ বিশ্ব ৰেকৰ্ড কৰিবলৈ লৈছে। চ' আপোনালোকক দেখাই আছোঁ, চাই থাকিব, স্কিপ নকৰিব ভিডিঅ'। ফাইনেলি মই সৰুজাই ষ্টেডিয়ামত আহি পালোঁহি। আৰু গাড়ীৰ পৰা নমাৰ লগে লগে দেখিলোঁ চাৰিওপিনে কেৱল উখল মাখল পৰিৱেশ। গতিকে চবৰে মনত আনন্দৰ সৃষ্টি দেখিবলৈ পোৱা গৈছে। গোটেই চাৰিওপিনে মানুহৰ ভিৰৰ জনসমাৱেশ ঘটিছে আজিৰ দিনটোত। গতিকে এতিয়া মোৰ ঘড়ীৰ টাইমিং হৈছে 4:30 আৰু অলপ খন্তেক সময়ৰ পাছতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ ডাঙৰীয়া উপস্থিতিত আজি ঝুমুৰ নৃত্যই বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে আৰু বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে। ঝুমুৰ নৃত্যই ৱৰ্ল্ড ৰেকৰ্ডত নাম থাকিব, গিনিছ বুকত নাম থাকিব আজি আচলতে ঝুমুৰ নৃত্যই। গতিকে চবেই চেলফি ভিডিঅ' ফটোত ব্যস্ত আছে।
গতিকে আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ ইয়া খৰিজা ষ্টেডিয়ামৰ বাহিৰৰ দৃশ্য গেটত ইমানেই মানুহ ভিৰ হৈছে চ' আৰক্ষী লোকসকলো কণ্ট্ৰল কৰিব পৰা নাই একচুৱেলি চাই থাকক বাকী ভিডিঅ' দাদা ক'ৰ পৰা আহিছে আপোনালোকে মৰিয়নি ওচৰে গোলাঘাটৰ পৰা আহিছোঁ আমি দেৰগাঁও একে জেগাৰ পৰা আহিছোঁ দেৰগাঁৱৰ পৰা আহিছোঁ ওচৰে আহিছোঁ কেনেকুৱা লাগিছে আজি বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ ঝুমুৰ নৃত্য আজি বহুত ভাল লাগিছে ন এইটো কি বুলি ধন্যবাদ দিব আমাৰ অসম চৰকাৰক আপুনি কি বুলি ধন্যবাদ জ্ঞাপন কৰিব এনেকুৱা এটা পদক্ষেপ লৈছে বিহুৰ পাছতে বিহুটো গিনিজ বুকত বিহুৰ নাম থাকিব এইবাৰ ঝুমুৰে নৃত্যই গিনিজ বুকত নাম হ'বলৈ লৈ গৈছে বহুত ৰেকৰ্ড কৰিবলৈ লৈ গৈছে কি ক'ব এই বিষয়ে আপোনালোকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় বহুত মানে ভাল পদক্ষেপ ষ্টেপ লৈছে থেংক ইউ ক'ৰ পৰা আহিছে মৰিগাঁৱৰ পৰা মোদীক চাব আহিছে এই চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যই বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে কি ক'ব বিহুৰ পাছতে ঝুমুৰ নৃত্য বহুত ভাল লাগিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে কি বুলি ক'ব অসম চৰকাৰক কি বুলি ধন্যবাদ দিব বহুত ধন্যবাদ আৰু আমাৰ ইয়াৰ পাছতে আমাৰ জনজাতিৰ লোকসকলৰ আছে বড়োসকলৰ বাগৰুম্বা আছে মিচিংসকলৰ গুমৰাগ নৃত্য আৰু ৰাভা কাৰ্বি বিভিন্ন জনজাতিৰ লোকসকল অসমত আছে আৰু ইয়াৰ পাছতে নেক্সট পদক্ষেপ লওক জনজাতিসকলৰ নৃত্যবিলাক ন বিশ্ব ৰেকৰ্ড কৰিব লাগে হয় নাই গিনিজ বুকত নাম থাকিব লাগে ঠিক আছে ধন্যবাদ এফালে চাইছোঁ আপোনালোকৰ ঝুমুৰ নৃত্য বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে গিনিজ বুকত নাম থাকি যাব আপোনালোকৰ বিহু যেনেকৈ আমাৰ যোৱা বছৰ বিহু বিশ্ব ৰেকৰ্ড কৰি গিনিজ বুকত নাম থাকি যাব আপোনালোকৰ ঝুমুৰ এতিয়া বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে কি ক'ব আপোনালোকে কেনেকুৱা লাগিছে ঝুমুৰটো ভাল লাগিছে